নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছোঁ। আপোনাক সবে গম পাইছে মই বিভিন্ন ধৰণৰ ফাৰ্ম ৰিলেটেড ভিডিঅ' বনাই আছোঁ আৰু আগলৈকো আপোনাক সবে বনাই যাম। আৰু যিহেতু বহুতে মোক অনুৰোধ কৰি আছিল কোম্পানী ফাৰ্ম এখনৰ আমি সবিশেষ জানিব লাগে, কেনেকৈ প্ৰথম অৱস্থাত মানে কৰিব লাগে, কি কৰিব লাগিব, প্ৰথম আপুনি ফাৰ্মখন বনালে কিমান মান টকা খৰচ হয় আৰু পোৱালিবিলাক কেনেকৈ আমি ৰাখিব লাগে বা কোম্পানীয়ে আমাক কেনেকৈ পইচাটো দিয়ে, সেই সবিশেষ আজি আপোনাক সবক জনাম। আৰু আপুনিও যদি কৰিব বিচাৰে তেন্তে কৰিব পাৰিব। আৰু এখেতে কৰি আছে আৰু তেওঁৰ লগত আমি আজি কথা পাতিম, সকলো কথা পাতিম আৰু ভিডিঅ'টো আপোনাক সবে চাই থাকক। প্ৰথম অৱস্থাত আহিছোঁ, আপোনাৰ নামটো জনাই দিয়ক। মোৰ নামটো শ্ৰী জিতু বৰবৰা। তেওঁৰ নাম জিতু বৰবৰা আৰু তেওঁ ব্ৰইলাৰ ফাৰ্মিং কৰি আছে। আৰু আপুনি ইয়াৰ লগত জড়িত হোৱা কিমান দিনমান হ'ল? মোৰ আজি 4 বছৰমান। তেওঁ 4 বছৰমান হ'ল। আৰু প্ৰথম অৱস্থাত আমি আহিম, যদি আমি কৰিব বিচাৰোঁ তেন্তে প্ৰথম অৱস্থাত আমি ঘৰটো নিৰ্মাণ কৰিবলৈ হ'লে কিমান বহল আহল বা কিমান ফুট বনাব লাগিব কোম্পানী আণ্ডাৰত যদি আমি কৰিব বিচাৰোঁ? কোম্পানী আণ্ডাৰত যদি বনাবলৈ যোৱা হয় 100 ফুট লাগিব কোম্পানী চিষ্টেম মতে। মিনিমাম 100 ফুট লাগিব। আৰু তোমাৰ বহলটো 21 বা 22 হ'লে হৈ যায়। 21 বা 22 ফুট লাগিব আৰু দীঘলটো আপোনাৰ প্ৰায় 100 ফুট লাগিব মিনিমাম। আৰু তাতকৈ যদি অধিক দিব পাৰোঁ আমি দিব পাৰিম। আৰু 100 ফুট যেতিয়া আমি ফাৰ্মখন বনাম প্ৰথম অৱস্থাত আমাৰ কিমানমান টকা খৰচ হ'ব? 100 ফুট যেতিয়া বনোৱা হয় তেতিয়া তোমাৰ ফাৰ্মখন বাচনৰ পৰা আদি কৰি তোমাৰ 80-90 হাজাৰ টকা লাগি যায়। মানে প্ৰায় 1 লাখ টকামান লাগি যাব। আৰু ওপৰতো যদি আমি এইটো হ'ল কুঁহিয়া পাত দিছা নেকি? বাৰু আমি যদি খেৰটো দিওঁ তেতিয়া আৰু অলপ বেছি টকা খৰচ হ'ব যদি উলু খেৰটো দিওঁ। আৰু এইটো লাষ্টিং কিমান, কেইবছৰমান যাব? এইটো লাষ্টিং 3 বছৰমান যায়। 3 বছৰ পিছত আকৌ ৰিপেয়াৰিং কৰি দিয়া হয়। 3 বছৰ যায় আৰু তাৰপিছত আপুনি ৰিপেয়াৰিং কৰিব লাগিব। আৰু এতিয়া ৱাৰিং চোৱাৰিংবিলাক অলপ খৰচ আছে, যিহেতু ইয়াতে বাল্ব চাব বহুত লগাবলগীয়া হয়। আৰু তাৰপিছত আহিছোঁ আমি এতিয়া বৰ্তমান আপোনাৰ পোৱালি দিছে কিমান দিনমান হ'ল পোৱালি দিয়া? আজি 4 দিন হ'ল। আৰু তাৰপিছতে আমি ঘৰটো কথা পাতিলোঁ। তাৰপিছত আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো খুবেই জৰুৰী ন, সেইটো কথা আমি ধ্যান ৰাখিব লাগিব। আৰু মাটিটো অলপ ওখ কৰিব লাগিব, যিহেতু ভেটিটো অলপ ওখ ৰাখিব লাগিব। তাৰপিছতে আহিছোঁ কোম্পানীৰ লগত যেতিয়া আমি কথা পাতিম 100 ফুট ফাৰ্মখন কিমানমান পোৱালি দিব কোম্পানীয়ে? 100 ফুট এতিয়া মই যোনটো কোম্পানীত কৰি আছোঁ HR প্ৰিমিয়াম বুলি কয়। HR প্ৰিমিয়াম হয়। আমাৰ বৰঘাট বাঞ্চো আণ্ডাৰত মই কৰি আছোঁ। ইয়াত তোমাৰ পোৱালি দিয়া হয় 1700 পোৱালি দিয়া হৈছে 100 ফুট ফাৰ্মত। আৰু বাকী যিখিনি খৰচ বা তেওঁলোকৰ কি আমাক যোগান ধৰিব? বাকী আমাৰ কষ্টিংটো এটা পোৱালি যেতিয়া ডাঙৰ হয় বডি ৱেটলৈকে তোমাৰ 70 কষ্টিং দিয়া থাকে আৰু কেজি প্ৰতি দিয়া হয় 7 টকা 50 পইচাকৈ। হয়, মানে পোৱালিটো তেওঁলোকে যোগান ধৰিব আৰু পোৱালিটো তেওঁলোকে যোগান ধৰে, দানাটো যোগান ধৰে আৰু মেডিচিনটো যোগান ধৰে। আৰু আমাৰ যিখিনি খৰচ থাকিব সেইখিনি বাচন বৰ্তনৰ পৰা আদি কৰি ইলেক্ট্ৰিচিটি খৰচ হ'ব সেইটোলৈকে। আৰু এজন ল'ৰা ইয়াতে কাম কৰি আছে, তেওঁ সেইজন ৰাখি লৈছে। আৰু তেওঁ নিজেও থাকে, কোনোবা দুখন ফাৰ্ম আছে তেওঁৰ, এখন ফাৰ্মত তেওঁ এটা ল'ৰা ৰাখি লৈছে। আৰু মানে তোমাৰ খৰচ বাদ দি প্ৰতি আমি কিমান দিনৰ ভিতৰত পইচাটো পাওঁ? মানে 1 মাহৰ ভিতৰত পাম নে 40 দিনত পাম নে? এনে কোম্পানী লৈ কথা আছে। এতিয়া আমি যোনটো কোম্পানীত কৰি আছোঁ এইটো আমাৰ 7-8 দিনত আমি পইচাটো পাই যাওঁ। মানে কিমান দিনৰ ভিতৰত পোৱালিটো লৈ যায় তেওঁলোকে? পোৱালিটো গৰমত হ'লে 38 দিনত নিয়ে আৰু ঠাণ্ডাত হ'লে 40 দিন। 40 দিন গৰম দিনত। 40 দিনৰ ভিতৰত কিমান মান ৱেট হয় বাৰু? 40 দিনত 2 কেজি 700-800 হয়। আৰু ৱেটৰ মতে পইচাটো দিয়ে ন? পইচাটো দিয়ে। কিমান মান টকাকৈ দিব ৱেটৰ মতে? কেজি প্ৰতি তোমাৰ 7 টকা 50 পইচাকৈ। 7 টকা 50 পইচাকৈ দিব। আৰু তাৰপিছত তুমি যে কৰি আছা ইয়াত অসুবিধা কি পাইছোঁ বা লাভালাভ কেনেকুৱা সেইটো আমি জানিব বিচাৰিম। অসুবিধা মানে কি পোৱা যায় ব্ৰইলাৰ ফাৰ্মিঙত? প্ৰথম অসুবিধা যিহেতু ঠাণ্ডা দিনত বেছিকৈ মৰে, এনে গৰম দিনত? ঠাণ্ডা দিনত মানে অলপ পোৱালিবোৰ হিট দিব লাগে। 3-4 দিন এতিয়াও হিট দিয়ে আছোঁ। হিট কেনেকৈ দিয়ে তেওঁলোকে এয়া দেখাই দিছোঁ আপোনাক হ'বক। এই টিংটোত তেওঁলোকে খৰি দিয়ে, খৰি দি পেলাই জ্বলাই লয়। আৰু জ্বলাই লৈ এই টিংখন যেতিয়া হিট হয় অলপ টাইম হিটটো থাকি যাব। আৰু যিহেতু এতিয়া বৰ্তমান পোৱালি দিছে ঠাণ্ডা দিন অলপ, আৰু এনেকৈ কভাৰ কৰি ৰাখিব লাগিব, কভাৰ আপ কৰিব লাগিব গোটেই এলেকাটো যাতে বতাহ সোমাব নোৱাৰে। আপোনালোকে দেখিছে এনেকৈ কভাৰ আপ কৰিব লাগিব। তাৰপিছত আমি আহিছোঁ পোৱালিবিলাকৰ ফিডিঙৰ মানে কিমান দিব লাগে দিনটোত বা তেনেকুৱা? দিনটোত এপেকেট দানা আমি দি দিয়া হয় আৰু পানীটো আমি চেঞ্জ কৰি থাকোঁ। পানীটো চেঞ্জ কৰি থাকিব লাগিব। 3 টাইম আমি চেঞ্জ কৰি থাকোঁ। আৰু বেমাৰ আজাৰ যদি হয় বা কেতিয়াবা যদি মৰা দেখা যায়, বেছিকৈ যদি মৰে তেতিয়া কি হ'ব পাৰে? মানে লোকচানটো কাৰ হ'ব? কোম্পানী যাব নে আমাৰ নিজৰ যাব? কোম্পানীও যায়, আমাৰো যায়। আৰু বেছি বেমাৰ হ'লে তেতিয়া কোম্পানী মানুহ আহে। কোম্পানী মানুহ আহি কিমানটা মানুহলৈকে আমাক মানে ৰেহাই দিয়ে? কিমানটা যদি মৰে আমি ৰেহাই পাম? ৰেহাই মানে কি কোম্পানীৰ ৰোল মতে 100-200 এনেকৈ মৰিয়ে যায়। 100-200 মৰিলে ইমান প্ৰব্লেম নাই? একো প্ৰব্লেম নাই, বডি ৱেটটো যদি ঠিক থাকে। ৱেটটো খালি ঠিক থাকিব লাগিব। তাৰপিছত পেকেটিং দানাটো তেওঁলোকে যোগান ধৰে, আমি খালি পানীটো যোগান ধৰিব লাগে, দানাটো আমি সময়মতে দিব লাগে। আৰু ব্ৰইলাৰখিনিক এনেকৈ খেদি থাকিবও লাগে অলপ যদি বেছি জুম পাতি যায়। তাৰপিছত আহিছোঁ পইচাটো একাউণ্টত দিয়ে তেওঁলোকে? আৰু তোমাৰ এই বৰ্তমান কিমান মান লাভ আছে? মানে 45 দিনৰ ভিতৰত কিমান মান টকা আমি লাভ কৰিব পাৰিম? তোমাৰ
চবকে দি কৰি ২৭-২৮,০০০ টকা লাভ কৰিব পাৰি 100 ফুট ফাৰ্ম এখনত 100 ফুট ফাৰ্ম এখন যদি আমি খোলো মানুহক ৰাখা আদি কৰি সকলো পইচা খৰচ কৰি ইলেক্ট্ৰিচিটি বিল দি কৰি মানে আমাৰ 2500ৰ পৰা ওপৰত থাকিব আৰু প্ৰথম যেতিয়া আমি ঘৰটো বনাই ল'ম তেতিয়া সেই কষ্ট থাকিব মানে দুবাৰ বা তিনিবাৰ কৰাৰ পিছত আমাৰ ঘৰৰ খৰচটো ওলাই যাব আৰু নেক্সট আমাৰ লাভালাভটো ষ্টাৰ্ট হ'ব যদি সৰুকৈ কৰিম বুলি ভাবোঁ মানে মিনিমাম আমি কিমানমান ফুট লাগিব সৰুকৈ এনে কোম্পানীয়ে আজিকালি চিষ্টেম কৰিছে 80 ফুটতো পোৱালি দিয়া হয় মিনিমাম 80 ফুট 1200-1300 পোৱালি দিয়ে তেনেকুৱাত বা কিমানমান টকা আমাৰ লাভালাভ থাকিব যদি আমি 80 ফুট এখন খোলোঁ 80 ফুট এখন খুলিলে তেতিয়া 20-22,000 থাকিব আৰু 80 ফুট ফাৰ্মখনটো খৰচো প্ৰায় 80-90,000 টকা হৈ যাব অলপ কম হ'ব 70,000 মান টকাৰ ভিতৰত হৈ যাব আৰু আপুনি যদি কৰিব বিচাৰে তেন্তে কৰিব পাৰিব আৰু কোম্পানীৰ অল ডিটেইলছ মই দি দিম আৰু এই কোম্পানীটো আমি অসমৰ সকলো জিলাতে উপলব্ধ নে অসমৰ সকলো জিলাতে উপলব্ধ মই নাম্বাৰ আৰু হেৰি দি দিম আপোনালোকে তেওঁলোকৰ লগত কথা পাতি ল'ব পাৰিব আৰু মিনিমাম তেওঁলোকৰ মতে 80 ফুট হ'ব লাগিব আৰু 80 ফুট হ'লে আপুনি 1200 বা 1300 মান পোৱালি দিব কোম্পানীৰ লগত আপুনি কথা পাতিলে গম পাব আৰু মিনিমাম আপুনি 60,000 পৰা 70,000 মান টকাৰ ভিতৰত আপুনি ফাৰ্মখন নিৰ্মাণ কৰি ল'ব পাৰিব 80 ফুটৰ ফাৰ্মখন আৰু আপুনি কুঁহিয়া পাতো ইউজ কৰিব পাৰে নাইবা আপুনি যিটো উলুখেৰ পায় সেই উলুখেৰটো ইউজ কৰিব পাৰে আৰু ঠাণ্ডা দিনত পোৱালিবিলাকক এইটোৱে ধ্যান ৰাখিব লাগিব এনেকৈ হিট দি আছে তেওঁলোকে পাথৰৰ ওপৰত টিংটো দিছে টিংটোত জুই লগাই দিব ভিতৰত খৰি দি পেলাই আৰু টিংখন যেতিয়া হিট হ'ব সেই হিটটো ট্ৰান্সফাৰ হৈ পোৱালিখিনিয়ে লৈ থাকিব আৰু দানা আৰু পানীটো খুবেই জৰুৰী যিহেতু সময়মতে আপোনালোকে দিব লাগিব আৰু পানীটো যাতে লেতেৰা হ'ব নাপায় সেই কথাটো ধ্যান ৰাখিব ইয়াৰ পোৱালিয়ে বৰ্তমান খাই আছে পানীটো আৰু পানীটো যদি লেতেৰা হৈ যায় তাৰপিছত আকৌ চাফা কৰি নতুন পানী ভৰাব লাগিব আৰু দানাটো চেক কৰি থাকিব লাগিব দানা খাই শেষ হ'ল নেকি তেতিয়া আকৌ ভৰাব লাগিব ইমানখিনিয়ে কথা আৰু কোম্পানীটো অল ডিটেইলছ মই দি দিম আৰু যিকোনো কথা আপোনালোকে জানিব লগা থাকিলে মই তেওঁৰ নাম্বাৰটো দি দিম যিজনে ফাৰ্মিং কৰি আছে আৰু মই তেওঁৰ নাম্বাৰটো দি দিম আপোনালোকে যিকোনো কথা পাতিবলগীয়া থাকিলে তেওঁৰ লগত পাতি ল'ব পাৰিব আৰু কেনেকৈ কি কৰিব লাগে ভেকচিনেশ্যনৰ কথাটো অকণমান এইখন কোম্পানীৰ বুকলেট আৰু তাৰপিছত আহিছোঁ আমি ভেকচিনৰ কথাটো অকণমান তুমি কৈ দিয়াচোন ভেকচিন তোমাৰ দিয়া হয় 3টা ভেকচিন দিয়া হয় এটা 6 দিন এটা তোমাৰ 12 দিন এটা 21 দিন মানে এটা কালচাৰ মানে এবাৰ বেচিবলৈ হ'লে আমি 3টা ভেকচিন মাৰিব লাগিব আৰু ভেকচিনটো চব চকুত দিব লাগে ন ভেকচিনটো নাকত দিব পাৰে আৰু ভেকচিনটো কোনে যোগান ধৰিব তেওঁলোকে কোম্পানীয়ে যোগান ধৰে ভেকচিনৰ মানে আমাৰ খৰচ নাই বাকী সকলো কোম্পানীয়ে যোগান ধৰিব খালি আমি ফিট খুৱাই সিহঁতক ডাঙৰ কৰিব লাগে আৰু ঘৰৰ কষ্টিংটো আমাৰ সেইখিনিয়ে কথা আৰু যিকোনো তথ্য জানিবলৈ আপুনি তেওঁৰ নাম্বাৰটো মই দি দিম আপোনালোকে কথা পাতি ল'ব পাৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক